নাই সেইটো হয় ইতিমধ্যেতো কেন্দ্ৰীয় চৰকাৰে এইটো গোটেই ভাৰতবৰ্ষতে এই যিটো টুল টুল টেক্স এইটো 2% বৃদ্ধি কৰিছে কাৰণ টুল টেক্সটো বৃদ্ধি কৰাৰ হয়তো মূলত এইটো কাৰণ হ'ব পাৰে যে আমাৰ যিবিলাক ৰাস্তা ঘাট নিৰ্মাণ কৰা হয় সেইবিলাকৰ মেৰামতিৰো প্ৰশ্ন আছে এইবিলাক মেৰামতি কৰিব লাগে বিভিন্ন ক্ষেত্ৰত কিছু মেইনটেনেন্সৰো খৰচ থাকে গতিকে সেইকাৰণে হয়তো বৃদ্ধি কৰিব পাৰে কিন্তু আমি ভাবোঁ যে আমি মাননীয় মুখ্যমন্ত্ৰীৰ লগতে কথা পাতিম কেন্দ্ৰীয় চৰকাৰৰ লগত যোগাযোগ কৰি কাৰণ টেক্স বঢ়া মানে বিভিন্ন বস্তুৰ দাম বৃদ্ধি পাব গতিকে সেইখিনি বৃদ্ধি নকৰিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰীয়ে কিবা কৰিব পাৰে নেকি সেই ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰীক আমি ক'ম মাননীয় মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় চৰকাৰৰ লগত অলপ যোগাযোগ কৰক কিন্তু এখন ষ্টেটে ক'লে নহ'ব কাৰণ এইটো যদি অসমৰ বাবে কৰিলেহেঁতেন তেতিয়া এটা সুকীয়া কথা হ'লহেঁতেন এইটো গোটেই ভাৰতবৰ্ষৰ কাৰণেই এই নিয়মটো এই টেক্সটো বৃদ্ধি কৰা বুলি আমি ইতিমধ্যে গম পাইছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত